নাম মোহাম্মদ সোহাইল আলম। মোৰ সহযোগী নিবিড় ভট্টাচাৰ্য আৰু বাস্তৱ কাশ্যপ। আমি লেঙেৰাজী শিশু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ। আমি সপ্তম শ্ৰেণীৰ ছাত্ৰ। 2025 চনৰ বিকশিত ভাৰত গঠনৰ আমি আমাৰ প্ৰকল্পৰ বিষয়বস্তু হৈছে ঘনচিৰিকা সংৰক্ষণ আৰু তাৰ উন্নতিকৰণ, তাৰ আৱাসস্থলীৰ উন্নতিকৰণ। গোটেই বিশ্বৰ সকলো ঠাইতে দেখিবলৈ পোৱা এই সৰু চৰাইবিধ এতিয়া আমাৰ মাজৰ পৰা লাহে লাহে কমি যাবলৈ ধৰিছে। এই চৰাইবিধ মানুহৰ সৈতে বসবাসত বিশেষভাৱে অভ্যস্ত। এই চৰাইবোৰ আজিকালি আমি দেখিবলৈ নোপোৱা হৈছোঁ। ইহঁতৰ মূলতঃ গুটি, কীট পতংগ আদি খাই জীয়াই থাকে। ইহঁতে ঘৰচীয়া মেকুৰী, ফেঁচা আদি ইহঁতৰ প্ৰধান ভক্ষ্য। কিন্তু আজিকালি এই চৰাইবোৰ আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে। হেৰাই যোৱা কাৰণবোৰ ব্যাখ্যা কৰিলে দেখা যায় যে মানুহৰ আৱাসস্থলীৰ পৰিৱৰ্তন হোৱা দেখা গৈছে। মানুহৰ আৱাসস্থলী পৰিৱৰ্তন অৰ্থাৎ ইয়াৰ মানে হ'ল যে খেৰৰ ঘৰবোৰ নাইকিয়া হ'ল, তাৰ ঠাইত কংক্ৰিটৰ ঘৰ হ'বলৈ ধৰিলে। গতিকে এই ঘনচিৰিকা চৰাইবোৰ আমি সংৰক্ষণ কৰিব লাগে। কীটনাশক দ্ৰব্য ব্যৱহাৰৰ বাবেও এইবোৰ কমি গৈছে। কৃষিক্ষেত্ৰত কীটনাশক দ্ৰব্য ব্যৱহাৰৰ বাবে এইবোৰ কমি গৈছে। লগতে বতাহ প্ৰদূষণ হ'বলৈ ধৰিছে। এনেদৰে এই সৰু চৰাইবিধ আমি প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই যাবলৈ দিব নোৱাৰোঁ। সেই সকলৰ গুৰুত্ব হৈছে বিশ্বব্যাপী 20 মাৰ্চৰ দিনা আমি বিশ্ব ঘনচিৰিকা দিৱস হিচাপে পালন কৰি আহিছোঁ। ঘনচিৰিকাৰ জনসংখ্যাৰ বহুল বিস্তৃতৰ বাবে লাষ্ট কনচাৰ্ণ অৰ্থাৎ IUCNৰ লাষ্ট কনচাৰ্ণ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই চৰাইবোৰ লাহে লাহে কমি যাবলৈ ধৰিছে। ইয়াৰ বাবে আমি ঘনচিৰিকাবোৰ সংৰক্ষণ কৰিব লাগিব। আহক আমি সকলোৱে মিলি ঘনচিৰিকা সংৰক্ষণ কৰোঁ। চেভ স্পাৰো, লাভ স্পাৰো। থেংক ইউ।